নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী গণিতৰ জোখ মাখৰ প্ৰয়োগ। এই পাঠৰে আজি আমি 137 নং পৃষ্ঠাত থকা দূৰত্বৰ যিখন তালিকা দিয়া আছে, এই তালিকাখন আজি আমি পূৰ কৰিবলৈ শিকিম। ইয়াতে আমি উলিয়াব লাগে দূৰত্ব উলিয়াওঁ আহা। ইয়াতে কিছুমান চহৰৰ নাম দিয়া আছে বা কিছুমান ঠাইৰ নাম দিয়া আছে। এই ঠাইবোৰৰ মাজৰ দূৰত্বৰ কাৰণে যিখন তালিকা দিয়া আছে, এই তালিকাত থকা আমি কিছুমান খালী ঘৰ দেখিবলৈ পাইছোঁ। এই খালী ঘৰবোৰ আমি পূৰ কৰিব লাগে। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি পাঠটি আৰম্ভ কৰোঁ আৰু এই তালিকাখননো কেনেকৈ পূৰ কৰিব লাগে আমি কৰিবলৈ শিকোঁ। আমি প্ৰথমে চাওঁ আহা তালিকাখন। ইয়াতে কিছুমান ঠাইৰ নাম দিয়া আছে। তোমালোকে দেখিবলৈ পাইছা ধেমাজি, লখিমপুৰ, তেজপুৰ, নগাঁও, গুৱাহাটী, বঙাইগাঁও, ধুবুৰী আদি কিছুমান ঠাইৰ নাম দিয়া আছে। এনেকৈ যেনেকৈ ইয়াত দিয়া আছে, ঠিক একেধৰণে তলৰ ফালেও একেখিনি ঠাইৰ নামে বা একেবোৰ ঠাইৰ নামে দিয়া আছে। এতিয়া আমি তালিকাখন চাই ল'বলৈ শিকোঁ। কেনেকৈনো এই তালিকাখন পূৰ কৰি থৈছে। আমি ইয়াতে দেখিছোঁ কিছুমান ঘৰত কিছুমান সংখ্যা ভৰাই থোৱা আছে। সেই সংখ্যাবোৰেই দিছে দূৰত্ব, সেই ঠাই দুখনৰ মাজৰ দূৰত্ব, আৰু যি দূৰত্ব লিখা আছে কিলোমিটাৰ হিচাপত ইয়াতে দিয়া আছে। আমি চাওঁ আহা দূৰত্ববোৰ। প্ৰথমে চাওঁ আহা ধেমাজি। ইয়াতে দিছে ধেমাজি, আৰু ধেমাজিৰ পোনে পোনে যদি ঘৰটো চাওঁ, ধেমাজিৰ পোনে পোনে ইয়াতে চালোঁ শূন্য। শূন্যতে বুজাইছে ধেমাজিৰ পৰা ধেমাজিলৈ দূৰত্ব। একেখন ঠাইৰ পৰা একেখন ঠাইলৈ দূৰত্বটো 0 কিলোমিটাৰ হ'ব, গতিকে 0 লিখিলে। তাৰপিছতে চাম ইয়াৰ পিছৰ ঘৰটো। পিছৰ ঘৰত লিখিলে 72। 72তে বুজাইছে যে ধেমাজিৰ পৰা 72 পোনে পোনে আছে লখিমপুৰ। ধেমাজিৰ পৰা লখিমপুৰলৈ দূৰত্ব হয় 72 কিলোমিটাৰ। তেতিয়াহ'লে আমি এটা কথা ক'ব পাৰোঁ যে ধেমাজিৰ পৰা লখিমপুৰলৈ যদি 72 কিলোমিটাৰ হয়, তেতিয়াহ'লে লখিমপুৰৰ পৰা ধেমাজিলৈও 72 কিলোমিটাৰে হ'ব। গতিকে পিছৰ যিটো লখিমপুৰৰ ঘৰ, এই ঘৰটোত আকৌ চোৱা লখিমপুৰ, তাৰ পোনে পোনে আছে ধেমাজি। 72 পোনে পোনে কি দিয়া আছে? ধেমাজি। তেতিয়াহ'লে লখিমপুৰৰ পৰা ধেমাজিলৈও দূৰত্ব হ'ব 72 কিলোমিটাৰ। গতিকে এই ঘৰটোত লিখিলে 72 কিলোমিটাৰ। তাৰ পিছৰ ঘৰটো আমি চাওঁ আহা। ধেমাজি পোনে পোনে পাৰ হৈ গ'লে পাম আমি 288 ঘৰটো। 288টোৱে বুজাইছে ধেমাজি আৰু তেজপুৰৰ মাজৰ দূৰত্ব। তেতিয়াহ'লে ধেমাজি আৰু তেজপুৰৰ মাজৰ দূৰত্ব যদি 288 হয়, তেতিয়াহ'লে তেজপুৰ আৰু ধেমাজিৰ দূৰত্বটো হ'ব 288 কিলোমিটাৰ। গতিকে আমি এই ঘৰটোত লিখিম 288 কিলোমিটাৰ। কিয় লিখিলোঁ? কাৰণ ধেমাজিৰ পৰা তেজপুৰলৈ হয় 288 কিলোমিটাৰ। গতিকে তেজপুৰৰ পৰা ধেমাজিলৈও হ'ব 288 কিলোমিটাৰ। ইয়াৰ পিছৰ ঘৰটোত কোনো সংখ্যা দিয়া নাই। তাৰ পিছৰ ঘৰটোত আমি দেখিবলৈ পাইছোঁ যে ধেমাজিৰ পৰা গুৱাহাটীলৈ দূৰত্ব দিয়া আছে 462 কিলোমিটাৰ। তেতিয়াহ'লে গুৱাহাটীৰ পৰা ধেমাজিলৈ দূৰত্বটো আমি লিখিব লাগিব 462 কিলোমিটাৰ। এতিয়া গুৱাহাটীৰ ঘৰটো বিচাৰি লওঁ। এইটো হৈছে গুৱাহাটীৰ ঘৰ। গুৱাহাটী আৰু তেজপুৰৰ মাজত আমি লিখিব লাগিব 462 কিলোমিটাৰ। তাৰ পিছৰ ঘৰত দিয়া আছে ধেমাজি আৰু বঙাইগাঁও। ধেমাজি আৰু বঙাইগাঁৱৰ মাজৰ দূৰত্ব হয় 672 কিলোমিটাৰ। আৰু সেইকাৰণে আমি বঙাইগাঁৱৰ পৰা ধেমাজিলৈ দূৰত্বটো, এইটো হৈছে বঙাইগাঁৱৰ দূৰত্ব, বঙাইগাঁৱৰ পৰা ধেমাজিলৈ দূৰত্ব লিখিব লাগিব 672 কিলোমিটাৰ। তেজপুৰৰ পৰা ধুবুৰীলৈ দূৰত্ব দিয়া আছে 749 কিলোমিটাৰ। গতিকে ধুবুৰীৰ পৰা ধেমাজিলৈ দূৰত্বটো লিখিব লাগিব 749। তেতিয়াহ'লে আমি প্ৰথম ঘৰত যিকেইটা সংখ্যা দিয়া আছে, এই সংখ্যাবোৰ চাই দূৰত্বৰ কেইটামান ঘৰ আমি পূৰ কৰিব পাৰিলোঁ। এবাৰ যাম ইয়াৰ পিছৰ ঘৰবোৰ। ইয়াতে এবাৰ আমি যাম লখিমপুৰৰ ঘৰটোলৈ, কাৰণ আমাৰ ধেমাজিৰ ঘৰটো চাই তালিকাখন পূৰ কৰিলোঁ। এবাৰ যাম ইয়াৰ পিছৰ ঘৰ, যিটো হৈছে লখিমপুৰৰ ঘৰ। লখিমপুৰৰ ঘৰটো যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে লখিমপুৰৰ পৰা লখিমপুৰলৈ দূৰত্ব দিয়া আছে 0 কিলোমিটাৰ। লখিমপুৰৰ পৰা তেজপুৰলৈ দিয়া আছে 216 কিলোমিটাৰ। এবাৰ আমি চাম তেতিয়াহ'লে তেজপুৰ আৰু লখিমপুৰৰ দূৰত্ব। এইটো হৈছে তেজপুৰৰ ঘৰ। তেজপুৰ আৰু লখিমপুৰৰ মাজৰ দূৰত্বটো লিখি দিলে 216 কিলোমিটাৰ। তাৰপিছতে দিয়া আছে, এই ঘৰটো আমাক খালীকৈ থৈছে, ইয়াত আমি কোনো সংখ্যা বহাব নালাগে। তাৰ পিছৰ ঘৰটো চাওঁ আমি লখিমপুৰ আৰু গুৱাহাটী। লখিমপুৰৰ পোনে পোনে আৰু গুৱাহাটীৰ পোনে পোনে যদি চাওঁ, দিয়া আছে 390 কিলোমিটাৰ। তেতিয়াহ'লে গুৱাহাটীৰ পৰা লখিমপুৰলৈ দূৰত্ব লিখিব লাগিব 390। আমি যদি চাওঁ গুৱাহাটী আৰু লখিমপুৰ কোনটো ঘৰ হ'ব, এই ঘৰটোত আমি লিখিব লাগিব 390 কিলোমিটাৰ। তাৰ পিছৰ ঘৰবোৰ খালীকৈ ৰাখিছে, আমি নাচাওঁ।
মাত্ৰ আমি যিকেইটা সংখ্যা ভৰাই থোৱা আছে সেই সংখ্যাবোৰ চাই দূৰত্ববোৰ বহুৱাই যাম। নগাঁও ঘৰটোলৈ যাওঁ। তেজপুৰৰ ঘৰত আমাৰ বহুৱা হৈ গ'ল, তেজপুৰটো হৈ গ'ল। এবাৰ আমি যাম নগাঁৱৰ ঘৰটোলৈ। নগাঁৱত আমি দেখিলোঁ যে নগাঁৱৰ পৰা লখিমপুৰলৈ দূৰত্ব দিয়া আছে 267 কিলোমিটাৰ। এবাৰ আমি চাম লখিমপুৰৰ ঘৰটো। লখিমপুৰ আৰু নগাঁৱৰ মাজৰ দূৰত্ব লিখিব লাগিব। নগাঁও আৰু লখিমপুৰৰ মাজৰ দূৰত্ব 267 কিলোমিটাৰ। গতিকে ইয়াতে আমি লখিমপুৰ ঘৰটোলৈ পুনৰ গ'লোঁ। এইটো হৈছে লখিমপুৰৰ ঘৰ। লখিমপুৰৰ পোনে পোনে নগাঁৱৰ দূৰত্বটো লিখিব লাগিব 267 কিলোমিটাৰ। নগাঁৱৰ পোনে পোনে আৰু এটা সংখ্যা দিয়া আছে 123। 123টোৱে দিছে নগাঁও আৰু গুৱাহাটী। নগাঁও আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব হয় 123 কিলোমিটাৰ। এবাৰ আমি চাম গুৱাহাটীৰ ঘৰটো। গুৱাহাটী আৰু নগাঁৱৰ মাজৰ দূৰত্বটো 123 ইয়াতে দিয়া আছে। এবাৰ যাম গুৱাহাটীৰ ঘৰটোলৈ। গুৱাহাটীৰ পৰা যিকেইটা সংখ্যা দিয়া আছে আমি ভৰাই পূৰ কৰিব পাৰিলোঁ। এবাৰ আমি যাম বঙাইগাঁৱৰ ঘৰটোলৈ। বঙাইগাঁৱৰ পৰা দিয়া আছে লখিমপুৰৰ দূৰত্ব। বঙাইগাঁও আৰু লখিমপুৰৰ মাজৰ দূৰত্ব হয় 600 কিলোমিটাৰ। এবাৰ আমি যাম লখিমপুৰ ঘৰটোলৈ। লখিমপুৰ আৰু বঙাইগাঁৱৰ দূৰত্বটো বহুৱাই দিব লাগিব। এইটো হৈছে লখিমপুৰ। লখিমপুৰৰ পোনে পোনে চাই বঙাইগাঁও যিটো ঘৰ, এই ঘৰটোত আমি লিখিব লাগিব তেতিয়াহ'লে 600 কিলোমিটাৰ। ইয়াতে লিখিব লাগিব 600 কিলোমিটাৰ। বঙাইগাঁৱৰ পৰা বাকী ঘৰবোৰ খালী কৰি ৰাখিছে, গতিকে আমি কোনো সংখ্যা বহুৱাব নালাগে। একেবাৰে শেষৰ ঠাইখন হৈছে ধুবুৰী। ধুবুৰীৰ পৰা দিয়া আছে লখিমপুৰৰ দূৰত্ব। ধুবুৰীৰ পৰা লখিমপুৰলৈ দূৰত্ব হয় 677 কিলোমিটাৰ। এবাৰ আমি পূৰ কৰিম আমি লখিমপুৰৰ পৰা ধুবুৰী দূৰত্ব। লখিমপুৰ ঘৰটোলৈ গ'লোঁ। লখিমপুৰ আৰু ধুবুৰী ঘৰ এই তাতে আমি বহাব লাগিব তেতিয়াহ'লে 677 কিলোমিটাৰ। ধুবুৰীৰ পোনে পোনে আৰু এটা ঘৰ দিয়া আছে, ধুবুৰী আৰু বঙাইগাঁৱৰ দূৰত্ব। এই ঘৰটোত ধুবুৰী আৰু বঙাইগাঁৱৰ দূৰত্বটো দিয়া আছে 72 কিলোমিটাৰ। এবাৰ আমি যাম বঙাইগাঁও ঘৰটোলৈ। বঙাইগাঁৱৰ পোনে পোনে চাম আৰু ইয়াতে আমি ধুবুৰী যিখন ঠাই, ধুবুৰীৰ দূৰত্বটো লিখিব লাগিব 77 কিলোমিটাৰ। ছাত্ৰ ছাত্ৰীসকল, আমি এনেকৈয়ে এই তালিকাখন পূৰ কৰিব লাগিব। ইয়াত থকা আটাইবোৰ ঘৰ পূৰ কৰিব নোৱাৰি। যিবোৰ দৈৰ্ঘ্য দিয়া আছে এই তালিকাখনত, সেই তালিকাখন চাই আমি কিছুমান দৈৰ্ঘ্য বহুৱাব পাৰোঁ আৰু সেই দৈৰ্ঘ্যবোৰ বহুৱাই দিলেই আমাৰ এই দূৰত্ববোৰ বহুৱাই দিলে আমাৰ এই তালিকাখন পূৰ কৰাটো সম্পূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটি ইমানেই আছিল। আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।